বন্ধু বান্ধৱীসকল মই যেতিয়া কিবা এটা কথা কৈ ভিডিঅ' বনাও আৰু সেই কথাখিনি যেতিয়া সত্যত পৰিণত হয় তেতিয়া মোৰ বহুত ভাল লাগে। স্বাগতম জনাইছো আটাইকে মোৰ ভিডিঅ'টোৰ মাজলে। আৰু এই কথাটো মই কিয় ক'লো জানেনে, আজিৰ পৰা কেদিনমানৰ আগত মই ভিডিঅ' এটা দিছিলোঁ। ভিডিঅ'টো দিছিলোঁ এই ধৰণে যে শিল্পী সমাজতো আছে দুমুখীয়া কিছুমান মানুহ, আৰু আপোনালোকে নিশ্চয় গম পাইছে এতিয়া ক্ৰমান্বয়ে লাহে লাহে কি হৈছে, শিল্পী সমাজেও মাত নমতা হৈছে। আৰু বহুতখিনি শিল্পী সমাজ কিন্তু অহা নাছিলে, আৰু যিসকল অহা নাই সেইসকল আকৌ কিহত ব্যস্ত জানেনে, নিজৰ লাভৰ স্বাৰ্থৰ কাৰণে। আজিকালি স্বাৰ্থ নহ'লে কোনো কতো নাহে, আৰু জুবিন গাৰ্গে ন্যায় পায় নাপায় সেইজাকৰ কোনো মতলব নাই। মুঠতে তেওঁলোকক কিছু পদবী লাগে, আৰু সেই খুব উজাৰিছে আজি বিজেপিৰ কিছু কৰ্মীয়ে। আৰু তাৰ মাজতে মই এজন কৰ্মীৰ নামটো নলওঁ, মই তেওঁ প্ৰেজত পাইছোঁ, তেওঁ সম্পূৰ্ণকৈ কৈছে, আৰু তেওঁ সেই ভিডিঅ'বিলাক মই আগতেও বনাই থাকোঁ। গতিকে সেইজনে কৈছে এগৰাকী খুব আপোনালোকৰ জনপ্ৰিয় অভিনেত্ৰী নহয় আৰু দিয়ক, অভিনেত্ৰী বুলি ক'লেও ভুল হ'ব, আৰু কিন্তু কিছুমান মিডিয়াই অভিনেত্ৰী বুলিয়ে কয়। সেইগৰাকী হ'ল আশা বৰদলৈ। তেওঁতকৈ বহুত পুৰণা কৰ্মী বিজেপিত আছিলে, বহুত দিনৰ পৰা কাম কৰি থকা। কিন্তু আশা বৰদলৈ মাজতে আজিৰ পৰা 1.5 বছৰ 2 বছৰমান হৈছে নেকি বিয়া হৈ গৈছে এইফালে জালুকবাৰী চাইডে। আৰু তাৰপিছত পটাপট কিন্তু বিয়া হৈ গৈছে দেই, বিয়া হৈ গ'ল। যিয়ে নহওক বাৰু, যোৱাৰ পিছত পুৰণা কৰ্মীখিনিক বাদ দি সেই কৰ্মীগৰাকীক এটা পদবী দিলে, আৰু তাক লৈ বিজেপি কৰ্মীৰ মাজত উঠিছে একুৰা জুই, তুহজুই বুলি কয় নহয়, একে আমাৰ গাঁৱলীয়া সমাজত কৈছোঁ একদম তুহজুই উঠিছে। আৰু সেই কৰ্মীজনে কি লিখিছে জানেনে, কাৰণ সেই কৰ্মীজনে মাজতে হেনো তেওঁ হেৰিত দিছিলে যে এওঁহে পাব বুলি, কিন্তু সেই কৰ্মীজনে আকৌ যি কথা কয় সেইবিলাক লাগি যায়। গতিকে মই আপোনালোকক কৈ দিছোঁ, সেইজন কৰ্মী হ'ল অজিত সোণোৱাল, আৰু তেওঁ বহুত পুৰণা কৰ্মী। গতিকে তেওঁ কিছুমান এনেকুৱা লিখে, সেইবিলাক কথা একদম সত্য, আৰু সেইকাৰণেহে তেওঁ বিজেপি হ'লেও কিন্তু তেওঁক মই ফ'ল' কৰোঁ দেই। তেওঁ অন্ধভক্ত নহয়, তেওঁ যিবিলাক হয় সেইবিলাকৰ ওপৰতে মাত মাতে, যি দলৰে নহওক কিয়। আজি যদি AGPৰ এটা ভাল দেখিছে বা কংগ্ৰেছৰ এটা ভাল দেখিছে, তেওঁ তাৰ ওপৰতো মাত মাতে। গতিকে তেওঁক মই সেইকাৰণে ফ'ল' কৰি থৈছোঁ। আৰু তেওঁ কি লিখিছে জানেনে, মই কৰিছোঁ, মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী কোন হ'ব মই প্ৰথমেই এদিন ভৱিষ্যতবাণী দিছিলোঁ, তাৰ পাছত লগ কৰি শুভেচ্ছা দিলোঁ, আৰু লগতে লিখিছিলোঁ যে সভানেত্ৰী বাইদেউ কিমান ৰাজনীতিভাৱে দক্ষ আৰু সক্ৰিয় তেতিয়াহে গম পোৱা যাব যেতিয়া তেওঁ ষ্টেট কমিটিখন বনাব। সেইখিনি লিখিছিলে। কিন্তু তাৰপিছতে কি হ'ল, আৰু মই ইয়াকো কৈছিলোঁ যে কা আন্দোলন কৰা বা বেলেগ দলৰ পৰা অহা বা নতুনকৈ যোগদান কৰা কোনো মহিলাক যাতে দলৰ দায়িত্ব বা পদবী নিদিব, লগতে একোটা পদক কাকো ডুবাব নিদিব। কিন্তু এতিয়া কমিটিখন ওলালে মই দেখি গম পালোঁ যে বাইদেউ ৰাজনীতিভাৱে যিমান সক্ৰিয় হ'ব বুলি ভাবিছিলোঁ অলপো নহয়। ভাবিছিলোঁ মহিলা প্ৰাৰ্থী হিচাপে MLA হ'ব পাৰিব, কিন্তু নহ'ব। আগৰ সভানেত্ৰীসকলে যি ভুল কৰিছিল সেই ভুলকে আকৌ বাইদেৱে কৰিলে। কা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অহা আশা বৰদলৈয়ে ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পদ কেনেকৈ পালে, তেওঁলোকৰ সেইটো মনত ঘনীভূত হৈছে, কেনেকৈ পালে। নিজৰ জীৱনত ভাবুকি অহাৰ পিছতো বহুতে কা আন্দোলনৰ সময়ত বিজেপিৰ পৰা আঁতৰি নগৈ দলৰ হৈ দিন ৰাতি কাম কৰা সকলৰ ৰাজ্যিকত GSৰ দৰে পদ কিয় নাপায়। তাৰপিছতে আৰু লিখিছে, এনেকুৱা কি যাদু আছে আশা বৰদলৈয়ে পাবলৈ সক্ষম হ'ল। সঁচাকৈ কিন্তু এইজন কৰ্মীক মানিব লাগিব দেই, কি দমত লিখিছে, আৰু সেইটো কাৰণে মোৰ ভাল লাগে। গতিকে কি যাদু আছে আশা বৰদলৈয়ে যে পাই গ'ল, আপোনালোকে নিজে ভাবকচোন কথাবিলাক। আজিকালি কিছুমান উপৰুৱা শক্তি আছে, যি শক্তিৰ দ্বাৰা নেকি প্ৰয়োগ কৰিলে এইবিলাক পদ পোৱা যায়। গতিকে আমাৰ দলৰ পুৰণি মহিলা কৰ্মী নাই নেকি,
তেওঁ খুব প্ৰকাশ কৰিছে তাতকৈ বহু পুৰণি ৰীমা ডেকাই যোগ্য আছিল কা আন্দোলনৰ সময়ত তাই দলৰ হৈ অকলে যুঁজ কৰিছিল আজি তাইক দলে ভাল পদ এটাও নিদিলে অকল সুবিধা ল'বলৈ অহা সকলক পদ পাই লগতে তেল দিবগৈ পৰা সকলেহে পায় নেকি মানে যিসকলে তেল মালিচ কৰিব পাৰে মিঠাতেল মই সিদিনাখন কৈছিলোঁ মনত পৰিছেনে তেল মালিচ কৰি পেলাই কিছুমান লয় বুলি যেনেকৈ শ্যাম কানুক তেল মালিচ কৰি কৰি সুবিধা লয় আৰু শ্যাম কানুৱে সেইকাৰণে গাড়ী দিবলৈও পায় বা অ'ত ত'ত নিবলৈও পায় ছিংগাপুৰত নি পেলাইও এখন ঘটনা বজাই দিলে মৰমৰ জুবিন গাৰ্গক আঁতৰাই দিলে গতিকে তেনেকুৱাকৈ পালে নেকি বাৰু আৰু লগ পাই তেল দিবলৈ নীলিমা দেৱী বাইদেউৰ পৰা উত্তৰ পাম বুলি আশা কৰিলোঁ লগতে সভাপতি দিলীপ শইকীয়া বিজেপি নলবাৰী দিলীপ কাইপৰা উত্তৰ পাম বুলি আশা কৰিলোঁ এতিয়া আপোনালোকে ক'ত মৰক নিজৰ দলৰ ভিতৰতে হৈ পেলাই এই কৰ্মীজনে সুন্দৰকৈ উদঙাই দিছে কথাখিনি আৰু লগতে 4বাৰকৈ সাংসদ হোৱা ৰাজেন গোহাঁই নগাঁও ৰাজেন গোহাঁই আপোনালোকে দেখিলেনে আজি দল ত্যাগ কৰিলে কি কাৰণে যিসকল মানে কি বুলি কম আৰু যিসকল মানে বিশ্বাসযোগ্য মানুহ সেইসকলক কিন্তু এতিয়া দলত স্থান নাই আৰু যিসকল একেবাৰে ফাঁকিত মজগুল আজি এইটো বাবদ পাইছোঁ কাৰণে মই আছোঁ কালিলৈ যেতিয়া মই মোৰ স্বাৰ্থ পূৰণ নহ'ব মই আকৌ ইটো দলত গৈ পেলাই মানে কি কৰিম বদনাম গাম আৰু তাৰপিছত আকৌ সিটো দলত সুবিধা ল'বলৈ যায় মানে ডলাৰ বগৰী আৰু পাইছে গম পালে নহয় সেই কৰ্মীজনে নিজেই কৈছে কেনেকুৱা তেল মালিচ কৰিব লাগিব চাগে আৰু তেনেকুৱা তেল মালিচ কৰাৰ কাৰণেহে পাইছে আৰু যি নেকি কিছুমান সহ্য কৰিব নোৱাৰি ৰাজেন গোহাঁই আঁতৰি গুচি গৈছে আৰু ৰাজেন গোহাঁই আজি খুব প্ৰকাশ কৰিছে যে জুবিন অনুৰাগীসকলে যাতে অহা ২৬ত বিজেপিক ভোট নিদিয়ে কিন্তু তেওঁ বহুত পুৰণি হেৰি হয় কৰ্মী হয় আপোনালোকে সকলোৱে গম পায় 4বাৰকৈ সাংসদ হোৱা মানুহজন কেনেকুৱা হ'ব লাগিব কিন্তু তেৱে স্থান নাপালে কেনেকৈ নাপালে তেওঁ যদি মিছলীয়া হ'ল হয় হুৱে বাবে যদি বহুত টকা ঘটিব পাৰিলে হয় যদি দলে ভুল কৰাৰ পিছতো দলক তেওঁ মানে কি কৰিলে হয় ছাৰ হয় এনেকৈ যদি ক'লে হয় তেন্তে হ'লে তেওঁ পদটো পালে হয় বা তেওঁক ৰাখিলে হয় কিন্তু তেওঁ কিছুমান দুৰ্নীতি হৈ মাত মাতে আৰু সেই দুৰ্নীতি হৈ মাত মতাৰ কাৰণে তেওঁ সেইবিলাক নাপালে গতিকে আপোনালোকক আৰু মই বেছিকৈ ক'ব লাগে বুলি ভবাই নাই এতিয়া গম পাওক বিজেপি দলত চলি আছে কি নকওঁ আপোনালোকে এনেকুৱা অৰাজকতা চলি আছে সেইদিনাখন যে কিবা আঁচনি যে ঘোষণা কৰিছিলে 1250 টকীয়া সেই 1250 টকীয়াটোৰ কিছু মই কথা ক'ব লাগিব যিসকল মানুহে নেকি ইলেকশ্যনৰ সময়ত মানে কি হয় স্কুলৰ শিক্ষকসকলে বা কৰ্মচাৰীসকলে ইলেকশ্যনৰ কামত লাগিব নোৱাৰে আৰু সেইবিলাক হেৰিত কি হৈছে এতিয়া তেতিয়া সেইটো এটা ৰুল আছিলে কৰ্মীসকল তাত যাব নোৱাৰে বা ষ্টুডেণ্টসকল কোনো মিটিঙে যাব নোৱাৰিব আপোনালোকৰ নিশ্চয় মনত আছে কিন্তু এতিয়া কি কৰিছে সেই আঁচনিখন ঘোষণা কৰাৰ লগে লগে স্কুলবিলাকত আপোনালোকে দেখিছিলেনে কি কৰিছিলে সেইবিলাকো মাষ্টৰে শুনাব লাগিব সেইটো এটা কিবা হেৰি কৰাৰ নিচিনা সেইদিনাখন মুঠতে এডভাৰটাইজৰ নিচিনা কৰিব লাগিব গতিকে আপোনালোকে কওকচোন স্কুলত আঁচনিৰ কাম কি আঁচনিৰ হৈ পেলাই স্কুলৰ ল'ৰা ছোৱালীবিলাকক যে সেইবিলাক ক'ব লাগিব মানে স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মাথাটো সোমোৱাই দিব লাগিব নেকি 1250 টকাটো আমাৰ মা দেউতাই পাইছে বা মাকহঁতে পাইছে গতিকে আমি ভৱিষ্যতে বিজেপিকে ভোট দিব লাগিব নে কি কাৰণে বাৰু স্কুলবিলাকত এইটো কাম কৰিলে গতিকে আৰু কিনো কম ভিডিঅ'টো একদম চমুৱাবলৈ চাইছোঁ কি হৈছে জানেনে মই আজিকালি আগতে মই যি ভিডিঅ' ইউটিউবত দিওঁ সেয়া এতিয়া মোক দিব নোৱাৰা কৰিলে ফেচবুকত এতিয়ালৈকে বিশ্বাস কৰিবনে 3টা ফেচবুকত মোৰ মানে নহ'ব মানে ভিডিঅ' মোৰ দিলেই শেষ কিয় নাজানো আপোনালোকে যদি কোনোবাই জানে মোক ক'বচোন মই এতিয়া ভিডিঅ' দিব নোৱাৰোঁ লিখিব পাৰিম কিন্তু ভিডিঅ' দিব নোৱাৰা কৰি থ'লে কিয় নাজানো 180 দিনৰ পিছত 3টা ক'ৰবাত আপোনালোকে শুনিছে নেকি 180 দিনৰ পিছত মই 3টা আকৌ বোলে মোৰ খোল খাব নাজানো আৰু যি হয় হ'ব দিয়কচোন
গতিকে এইখিনিয়ে আছিলে কথা আৰু কিয় এইটো কৰিছে নকৰিছে আপোনালোকে নিশ্চয় গম পায় আৰু বহুতে হয়তো কমেন্ট কৰিবলৈ ভয় কৰে কিন্তু মোৰ সেইবিলাক নাই দিয়ক যি আছে আছে আৰু নহয় জানো ফেসবুকটো কৰিহে হেৰি কৰিছো নেকি চলিছো নেকি কিন্তু সেইটো নহয় ইমান ফলোৱাৰ্স থকা পিছতো মোৰ মানে কি মনিটাইজ হোৱা নাই দে সেইটো মানুহে হয়তো ভুল বুজিব পাৰে আৰু কিছুমানে হয়তো হাঁহি মাৰিব এই তোৰ ইমান আছিলে তই পইচা পাই আছে সেইবিলাক মোৰ একো নাই গতিকে মানে কিয় লাগে জানেনে ফেসবুকটো কিছুমান নিউজ চাবলে নহয় জানো নিউজ চাবলে বা ফ্ৰেন্ড সকলে কি দিছে নিদিছে সেইবিলাক চাবলে লাগে সেইটোৱেহে গতিকে আকৌ এটা মই খুলি লৈছো ৰুণজন বৰা বুলিয়ে গ্ৰুপ ফটো এখন দিছো মোৰ কিছুমান সতীৰ্থৰ লগত লগ হোৱা পলে কাটি কৰি আৰু তেনেকে দি থৈ দিছো গতিকে আগৰ যি পুৰণা ফটো সটো আছিলে সব গল মোৰ ইভিলাকত আৰু গতিকে এইখিনি আছিলে ভিডিওটো আৰু আপোনালোকে নিজে ভাবক আৰু এটা কথা আছিলে নহয় সেইদিনাখন কি কৈছে জানেনে ২৬ত যদি মানে মামাক জিকাই তেন্তে হলে মিঠাতেল আৰু দালি দিব কিন্তু সেই মিঠাতেল আৰু দালি পইচা লৈহে দিব দেই এনে আকৌ নিদিয়ে আমাৰ কিছুমান মানুহে আকৌ সেই ফকটিয়া চাউলখিনি পোৱা হেইটা ভাবিব পাৰে নহয় দালি আৰু মিঠাতেলটো ফকটিয়াকৈ পাম বুলি কিন্তু সেইটো কেতিয়াও নাভাবিব আজি 1 বছৰ 1.5 বছৰ আগৰ পৰা কিন্তু কৈ আছে এবাৰ চাউলৰ লগত দালি মিঠাতেল দিব আৰু মানুহখিনিয়ে ভাবি আছে দালি মিঠাতেল ফকটিয়াকে দিব যদিও কেতিয়াবা দিয়েগে আৰু মামাইটো কৈছে ২৬ত দিম বুলি নাজানো দিবও পাৰে এতিয়া কিন্তু পইচা লৈহে দিব এনে আকৌ নিদিয়ে দেই গতিকে এইখিনি আছিলে ভিডিওটো সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো বাই বাই